ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰো দিয়াৰি আমি কৈছো না 10 মেত আমি নিযুক্তি দিম তাৰ আগত আমি নকৰুৱে আমাৰ প্ল্যানিংটোৱে হল যে 10 মেত আমি 35000 চাকৰি আমি দিম এডুকেশ্যন ডিপাৰ্টমেন্ট পুলিশ গটিকে এডিআৰই ইয়াৰ পিছত এডিআৰই এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাস কৰিব গটিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলও আছে গটিকে গুটেই প্ৰক্ৰিয়াটো কৰোতে আমি 10 মে লৈকে লৈ যাব খুজিছো যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35,000 আৰু চাকৰি দিব পাৰো আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম নতুন মান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিল ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে 5500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে কিন্তু মই থমকি ৰোৱা নাই 5500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ 4500 পদৰ আমি বিজ্ঞাপন দিলো এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম আহা স্তব্ধ হ'ব নোৱাৰে আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম সেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম নতুন বছৰৰ আৰম্ভণিতে অলপ আশাৰ কথা কৈছো অসমত নিৰাশাৰ কথা কোৱা মানুহ বহুত আছে তেওঁলোকৰ পৰা অলপ ব্যতিক্ৰমত গৈ মই সদায় আশাৰ বাণী মানুহৰ মাজত বিতৰণ কৰিব খুজো কোনোবাই কৈছে ফ্লাইঅভাৰ বনালে কি হ'ব যদি ফ্লাইঅভাৰ বনালে একোৱেই নহয় তেতিয়ালে মুম্বাইত কিয় ফ্লাইঅভাৰ হৈ আছে দিল্লীত কিয় ফ্লাইঅভাৰ হৈ আছে ফ্লাইঅভাৰ এখন হোৱাৰ পিছত সানমাৰীৰ পৰা গণেশগুৰিলৈ কিমান সোনকালে আহিব পাৰো আজি ফ্লাইঅভাৰ এখন হোৱাৰ পিছত আমি বিমান কোঠলৈ যাওঁতে আমাক কিমান সময় লাগে আৰু ফ্লাইঅভাৰখন হোৱাৰ কাৰণে মালিগাঁও চাৰিয়ালিৰ যান জঁটৰ পৰা ৰাইজ মুক্ত হোৱা নাই নেকি আৰু ফ্লাইঅভাৰ অকল গুৱাহাটীতে বনা নাই তেজপুৰৰ মিছন চাৰিয়ালিৰ পৰা লখিমপুৰৰ পৰা ডিব্ৰুগড়ৰ পৰা যোৰহাটৰ পৰা ডিফুলৈ এখন নতুন অসম যিসকলে কল্পনাও কৰা নাছিল যে কৰি দিব পাৰিব জানো আমি কৰি দেখুৱাইছো আৰু তাৰ কাৰণে তেওঁলোক আজি হতাশাত আবদ্ধ জুলাই মাহত গুৱাহাটীৰ বিমান কোঠৰ নতুন টাৰ্মিনেল মুকলি হ'ব আৰু এই টাৰ্মিনেল ভাৰতৰ ভিতৰতে ধুনীয়া টাৰ্মিনেল হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং শুভ উদ্বোধন হ'ব আৰু তাৰ লগতে মৰিগাঁও দলঙৰ মাজত দলং হ'ব কাজিৰঙাত এলিভেটেড কৰিডৰ হ'ব গহপুৰ নুমলীগড়ৰ মাজত সুৰংগ হ'ব আৰু শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে হ'ব আৰু এই গোটেইবোৰ কাম আমি কৰি দেখুৱাম আপোনালোকে মাত্ৰ আমাক সহায় কৰিব শ্ৰদ্ধাৰ ৰাইজ ৰাস্তাৰ কথা পাতিছিলো ৰাস্তাৰ কথা পাতি থাকোতে মোৰ মনত এটা নতুন আইডিয়া আহে ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে পিডব্লিউডি ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে কিমান ধুনীয়া লাগিব তেনেকুৱা এটা আমি এপ খুলিব পাৰো নেকি সমগ্ৰ ৰাজ্যখনত নহলেও গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় শিলচৰ এই পাঁচখন চহৰত বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম যতে ৰাস্তা গাঁত দেখিছো আপোনালোকে তাৰ পৰাই ফটো তুলিব আৰু আপোনালোকে তাতেই সেই জায়গাটোৰ সংকেত দিব যাক আমি লেটিটিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ সেই জায়গাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে পিডব্লিউ ডিপাৰ্টমেণ্টে এপটোত গম পাব অমুক জায়গাত ৰাস্তাৰ গাঁত হৈছে আৰু দুদিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব ভাল নালাগিব জানো নতুন অসম
মই আজি ৰাতিপুৱা আমাৰ বিষয়াসকলক কৈছো লাহে লাহে গোটেই অসমত কৰিম কিন্তু 5খন চহৰৰ বাবে এটা এপ মুকলি কৰক যাতে যতেই ৰাস্তাত গাত দেখিব তাতে ৰাইজে ফটো তুলিব ৰাইজে লোক নিৰ্মাণ বিভাগক দিব আৰু লগে লগে গাতবোৰ গৈ আমি ধুনিয়াকৈ পথহলবিলাক নোহোৱা কৰি দিম মই ভাবো যে অহা বছৰ এপ্ৰিল মে মাহৰ মই 2 মাহ তেওঁলোকক সময় দিছো সুন্দৰ কৰি এপটো বনাই দিয়ক আৰু এদিন আমি সকলোৱে লগ হৈ এই এপটো লঞ্চ কৰিম শ্ৰদ্ধাৰ অসমবাসী ৰাইজ ৰাস্তাৰ কথা উলাওতে মনলৈ ৰোড এক্সিডেন্টৰ কথা মনলৈ আহে যোৱা বছৰ 1-1-2024 পৰা 10-1-2024 লৈ পথ দুৰ্ঘটনাত 92 জন লোকৰ মৃত্যু হৈছিল এইবাৰ মই ৰাইজক আবেদন কৰিছিলো এজন যুৱকৰ মৃত্যুৱে এজন পিতৃৰ মৃত্যুৱে গোটেই ঘৰখনলৈ দুখৰ ধুমুহা কঢ়িয়াই লৈ আনে এই বছৰ আমি চেষ্টা কৰিছিলো ৰোড এক্সিডেন্টত মৃত্যু হোৱা লোকৰ সংখ্যা কমক আৰু মই আজি আপোনালোকক জনাব খুজিছো যে 1-1-2024 পৰা 10 তাৰিখলৈকে অৰ্থাৎ 1 জানুৱাৰীৰ পৰা 10 তাৰিখলৈকে 24 চনত যোৱা বছৰ 92 জন লোকৰ মৃত্যু হৈছিল আৰু যোৱা 10টা দিনত 2025ত মৃত্যুৰ সংখ্যা 76 লৈ কমিছে কিন্তু মই ভাবো এজন লোকৰো মৃত্যু হ'ব নালাগে অনুগ্ৰহ কৰি মদ খাই কোনেও গাড়ী নচলাব নতুনকৈ আকৌ 4500 পদৰ আমি বিজ্ঞাপন দিলো এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম মান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিল ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে 5500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে কিন্তু মই থমকি ৰোৱা নাই 5500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ 4500 পদৰ আমি বিজ্ঞাপন দিলো এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম আশা স্তব্ধ হ'ব নোৱাৰে আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম সেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম নতুন বছৰৰ আৰম্ভণিতে অলপ আশা